মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেওঁ প্ৰথমতে মন্ত্ৰীসভাত স্থান দিছে। দ্বিতীয়ত বৰাক উপত্যকাৰ উন্নয়নৰ কাৰণে বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নতুনকৈ সৃষ্টি কৰিছে। এই ডিপাৰ্টমেণ্টৰ দায়িত্ব মোক দিছে আৰু লগতে ফুড এণ্ড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ এণ্ড মাইন্স এণ্ড মিনাৰেল এই তিনিটি বিভাগ মোৰ হাতত তেওঁ ন্যস্ত কৰিছে। সেইকাৰণে যি দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী তিনিটা বিভাগৰ মোক দিছে, মই সততা আৰু নিষ্ঠাৰ সহিত এই তিনিটা বিভাগত আগুৱাই লৈ যাম। আৰু লগতে যেতিয়া বৰাক ভেলীৰ কাৰণে বেলেগ এটা ডিপাৰ্টমেণ্ট কৰিছে, সেইকাৰণে এইটো মোৰ কাৰণে সেই ডিপাৰ্টমেণ্ট পোৱাটো মোৰ কাৰণে গৌৰৱৰ বিষয়। মই বৰাক ভেলীতে বহুত দিন ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ লগত জড়িত আছিলোঁ। বৰাকৰ সমস্যা আমি চবেই লৈ আমি আগৰ পৰাই জানো। সেইকাৰণে এই ডিপাৰ্টমেণ্টটো সৃষ্টি কৰা হৈছে নতুনকৈ, যাতে বৰাকৰ ডেভেলপমেণ্ট ভালকৈ আমি কৰিব পাৰোঁ, ক্ষিপ্ৰ গতিৰে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। সেইকাৰণে এই তিনিটা বিভাগ মোৰ হাতত ন্যস্ত কৰিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ, কৃতজ্ঞতা জনাওঁ। আমি যিদিনা ফাৰ্ষ্ট কেবিনেট মিটিঙত আমি বহিছিলোঁ, সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৈছিলে যে আমি এটা নতুন ডিপাৰ্টমেণ্ট আমি সৃষ্টি কৰিব গৈ আছোঁ। যেনে বড়ো এৰিয়াৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে, হিলছ এৰিয়াৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে, অঞ্চলভিত্তিক উন্নয়নৰ কাৰণে যেনে ডিপাৰ্টমেণ্ট আছে, ঠিক তেনে বৰাক উপত্যকাৰ কাৰণে আমি এটা ডিপাৰ্টমেণ্ট নতুন সৃষ্টি কৰি আছোঁ, যাতে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত লিয়াচনিং কৰি বৰাকৰ যে ডেভেলপমেণ্টৰ কামবিলাক আছে সেই কামবিলাক আমি সম্পূৰ্ণ কৰিব পাৰোঁ। এবং মই ভাবোঁ যে বৰাকৰ ৰাইজৰ কাৰণে, বৰাকৰ ডেভেলপমেণ্টৰ কাৰণে এইটো মাননীয় মুখ্যমন্ত্ৰী এটা নতুন দিগন্ত বুলি মই ভাবোঁ আৰু বিশ্বাস কৰোঁ। মন্ত্ৰী ডাঙৰীয়া চাব, বিজেপিয়ে কৰা বিভিন্ন ভাল কাম, উন্নয়নমূলক কামৰ পিছতো যদি ৰাইজৰ অসন্তুষ্টি আছে, সেইটো হৈছে মূল্য বৃদ্ধি প্ৰায় চাই। গতিকে আপোনাৰ তাত ফুড আৰু পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনজিউমাৰ এফেয়াৰ্ছ গোটেই বিষয়টোক লৈ আপুনি কেনেকৈ, হাতত কম সময় আছে, ৰিজাল্টটো দিব লাগিব, মানুহে মই এইটো জানো, মোক যি ডিপাৰ্টমেণ্টটো দিয়া হৈছে এইটোৰ লগত মানে ডাইৰেক্টলি অসমৰ 3,30,00,000 মানুহ জড়িত হৈ আছে। সেইকাৰণে চব মানুহৰ তাতে আমি PDSৰ যে চাউল আছে বা PDSৰ যে সামগ্ৰীবিলাক আছে, আমি যাতে সময়মতো সুস্থভাৱে আমি পहुঁচাই দিব পাৰোঁ, সেইটো আমাৰ চেষ্টা থাকিব। যোগান দিব পাৰোঁ, সময়মতো যোগান হ'ব পাৰে, এইটো আমি চেষ্টা কৰি যাম। লগতে মূল্যবৃদ্ধিক আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ, যাতে এইটো মূল্যবৃদ্ধি হ'ব নাপায়, এই চেষ্টাটো আমি কৰি যাম। মই অহাকালি মোৰ বিভাগৰ যে দায়িত্ব, যে তিনিটা বিভাগ মই পাইছোঁ, কালি মই মোৰ অফিচত গৈ অফিচত বহিম আৰু কালিৰ পৰা আমাৰ এই যি দায়িত্ব আছে সেই দায়িত্ববিলাকত কাম কৰি যাম, যাতে অসমৰ ৰাজ্যৰ আমি সেৱা কৰিব পাৰোঁ। মই অফিচিয়েলি এতিয়াও অহা নাই, কিন্তু মই এইটো গম পাইছোঁ ই ব্লকত মোক দিয়া হৈছে। তাতে ৰাতিপুৱা আমি পূজা কৰিম আৰু ৰাতিপুৱা 7টাৰ পৰা আমি পূজা কৰিম আৰু 10টাৰ লগে লগে যেতিয়া অফিচিয়েল যে টাইমটো হয় সেই সময়ত আমি দায়িত্ব বহিম। আপোনালোকৰ চবৰ সাহায্য সহযোগিতা বিচাৰোঁ। মই মন্ত্ৰী হিচাপে বিধায়ক হিচাপে প্ৰথমবাৰ বিধায়ক নিৰ্বাচিত হৈছোঁ। 3.5 বছৰৰ মূৰত মন্ত্ৰী হিচাপে দায়িত্ব পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে, পাৰ্টি কেন্দ্ৰীয় ৰাজ্যিক নেতৃত্বত দায়িত্ব দিছে। আপোনালোকৰ ইলেক্ট্ৰনিক মাধ্যম হওক, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া, পৰ্টেল, চবৰে মই সাহায্য সহযোগিতা বিচাৰোঁ। আমাৰ যদি কিবা কামত মনে হয় যে আপোনালোকৰ এইটো ভাল হোৱা নাই, গঠনমূলক সমালোচনা হওক, কিন্তু আপোনালোকৰ সাহায্য সহযোগিতা আমি বিচাৰোঁ। চবক ধন্যবাদ, নমস্কাৰ জনাওঁ। নতুন যোগান মন্ত্ৰী হিচাপে সাধাৰণ ৰাইজক কি ক'ব, যদি 2 লাইন কয়? মানে চবেই মূল্য বৃদ্ধিটোক মানে এইটো ক'ৰ ইছ্যু হৈ গৈছে, ঘৰ কি কাহানী? মূল্যবৃদ্ধিটো কেনেকৈ ৰোধ কৰা যায় এইটো মই চেষ্টা কৰিম। কিয় মূল্যবৃদ্ধি হয় বা কিয় হৈ আছে, বা আমাৰ যদি কোনো ঠাইতে ব্লেক মাৰ্কেটিং হৈ আছে বা এইবিলাক হৈ আছে, এইবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰা যায়। গোটেই অসমত এইটো মই আগতে কৈছোঁ যে প্ৰতিখন মানুহৰ লগত এইটো সম্পৰ্ক আছে, প্ৰতিখন ৰাইজৰ লগত এইটো সম্পৰ্ক আছে। এতিয়া নতুন ৰেচন কাৰ্ডৰ কাম আৰম্ভ হৈ আছে, ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যক্ৰম শুৰু হ'ব। তো এইকাৰণে ৰাইজৰ সেৱাত
যে মই কাম কৰিব পাৰোঁ সেই চেষ্টা মই কৰি যাম।